মই কংগ্ৰেছ মোৰ কাৰণে সমাজ আৰু মই সমাজত কাম কৰিছোঁ বুলি ধৰি লৈ মই টিয়ক সমষ্টিৰ প্ৰতিজন চুকে কোণে কৰ্মকৰ্তা ৰাইজ সাংস্কৃতিক ক্ষেত্ৰতেই হওক বা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান যেনেকৈ যি পাৰোঁ মই সোমাই যাবলৈ চেষ্টা কৰিছিলোঁ কাৰণ মই কংগ্ৰেছ দলটো মোৰ কাৰণে সমাজ বুলি মই ধৰি 21 চনৰ নিৰ্বাচনটো মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ মোৰ খুব কম ব্যৱধানত মই আচলতে হাৰিছিলোঁ 1200 নে 1300 ভোট আছিলে তেনেকুৱা ব্যৱধানত হাৰিছিলোঁ 700 ভোট পোৱা হ'লে মই জিকি গ'লোহেঁতেন কিন্তু তথাপি মই ৰাইজৰ পৰা মই আঁতৰি অহা নাছিলোঁ বিয়াৰ পাছত মই যিখন ঘৰলৈ বিয়া হৈ আহিছোঁ সেইখন ঘৰ একেবাৰে সাংস্কৃতিক পৰিৱেশো আছে ৰাজনীতিৰ পৰিৱেশো আছে আৰু সমাজৰ লগতো দেউতাহঁত জড়িত হৈ থাকে মহিলাসকলৰ কাৰণে মই স্বাৱলম্বী হ'ব পৰাকৈ কি কৰিব পাৰোঁ কৰ্মক্ষেত্ৰত তেখেতসকলক কেনেকৈ উৎপাদনমুখীৰ যিটো আমাৰ ব্যৱসায় বাণিজ্য উৎপাদনমুখীভাৱে লৈ যাব পাৰোঁ সেইটো চিন্তা চৰ্চা কৰিম হয় মই এতিয়া যোৰহাট জিলাত উপস্থিত আছোঁ আৰু যোৰহাট জিলাৰ আটাইকেইটা সমষ্টিৰ আমি পৰ্যালোচনা কৰি আছোঁ আমি সমষ্টিভিত্তিক পৰ্যালোচনা সমষ্টিৰ উন্নয়ন সমষ্টিবাসী ৰাইজৰ মনৰ বতৰা দিবলৈ চেষ্টা কৰিছোঁ আৰু সমান্তৰালকৈ প্ৰাৰ্থীসকলে যিসমূহ টিকট প্ৰত্যাশী টিকটৰ দাবীদাৰ তেওঁলোকেনো কেনেধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে সেয়াও আমি বুজ ল'বলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে টিয়ক সমষ্টিৰ কংগ্ৰেছৰ অন্যতম টিকট প্ৰত্যাশী পল্লৱী গগৈ মোৰ সৈতে উপস্থিত আছে পল্লৱী গগৈ আপোনাক স্বাগতম নমস্কাৰ ময়ো NKTV সমূহ পৰিয়ালবৰ্গলৈ স্বাগতম জনাইছোঁ সময় খুব কম যেহেতু নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকি আছে যদিও আনুষ্ঠানিক ঘোষণা হোৱা নাই টিকটৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱা নাই টিকটৰ আপুনি অন্যতম দাবীদাৰ কেনেধৰণে আপুনি সমষ্টিৰ ৰাইজৰ কাষলৈ গৈছে প্ৰচাৰ কেনেধৰণে চলিছে হয় আমাৰ ৰাইজৰ কাষত আজি মই এতিয়াৰ পৰা বুলি নহয় মই আগৰ পৰাই মই ৰাইজৰ লগতে আছোঁ মই বিগত দিনতো যোৱা 21 চনৰ নিৰ্বাচনটো মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ মোৰ খুব কম ব্যৱধানত মই আচলতে হাৰিছিলোঁ 1200 নে 1300 ভোট আছিলে তেনেকুৱা ব্যৱধানত হাৰিছিলোঁ 700 ভোট পোৱা হ'লে মই জিকি গ'লোহেঁতেন কিন্তু তথাপি মই ৰাইজৰ পৰা মই আঁতৰি অহা নাছিলোঁ দলৰ হৈ সক্ৰিয় ৰাজনীতিত মই কাম কৰিছিলোঁ কংগ্ৰেছ দলটো মই ভাবিছিলোঁ মোৰ কাৰণে সমাজ মই কংগ্ৰেছ মোৰ কাৰণে সমাজ আৰু মই সমাজত কাম কৰিছোঁ বুলি ধৰি লৈ মই টিয়ক সমষ্টিৰ প্ৰতিজন চুকে কোণে কৰ্মকৰ্তা ৰাইজ সাংস্কৃতিক ক্ষেত্ৰতেই হওক বা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান যেনেকৈ যি পাৰোঁ মই সোমাই যাবলৈ চেষ্টা কৰিছিলোঁ কাৰণ মই কংগ্ৰেছ দলটো মোৰ কাৰণে সমাজ বুলি মই ধৰি লৈছিলোঁ খুব ধুনীয়া শব্দ এটা আপুনি কৈছে সমাজ আৰু ৰাইজৰ সেৱা ৰাইজৰ কাম কৰিবৰ কাৰণে আপুনি অতীজৰে পৰা আপোনাৰ এটা ইতিহাস আছে আপুনি খুব ধুনীয়াকৈ ৰাইজৰ কাষত আছে ৰাইজৰ লগত কাম কৰিছে সমষ্টিবাসী ৰাইজৰ লগত থাকি আপুনি কাম কৰিছে দিনে নিশাই মই যিমান দূৰ জানো আপোনাৰ ঘৰুৱা পৰিৱেশ আপোনাৰ এই ৰাজনৈতিক যাত্ৰাৰ যথেষ্টখিনি বা যথেষ্ট লোকৰ অৱদান আছে আপোনাৰ ঘৰখনেই তাৰ এক অন্যতম পৰিচয় আপুনি প্ৰয়াত মেম্বৰ গগৈৰ বুৱাৰী আপুনি হয়নে গতিকে আপোনাৰ এই ৰাজনৈতিক যাত্ৰাটোৰ আদৰ্শ দৰ্শন সকলোখিনি আপুনি ঘৰখনৰ পৰাই পাইছে সেইটো একেবাৰে সঁচা কথা মই বিয়াৰ পাছত মই যিখন ঘৰলৈ বিয়া হৈ আহিছোঁ সেইখন ঘৰ একেবাৰে সাংস্কৃতিক পৰিৱেশো আছে ৰাজনীতিৰ পৰিৱেশো আছে আৰু সমাজৰ লগতো দেউতাহঁত জড়িত হৈ থাকে যিহেতু মই দেখিছিলোঁ ৰাজনীতিৰ ক্ষেত্ৰত মোক দেউতা মেম্বৰ গগৈ ডাঙৰীয়াই মই দেখিছিলোঁ দেউতাই মোক কৈছিল যে তুমি কংগ্ৰেছত কাম কৰিছা সমাজত কাম কৰিছোঁ বুলি ধৰিবাচোন তেতিয়া তোমাৰ খুব কাম কৰি ভাল লাগিব আৰু মা আইমণি গগৈ হিতেশ্বৰ শইকীয়াৰ ভনীয়েক হয় মা ৰাজনীতিৰ লগত ইমান জড়িত নহয় মা কালচাৰেল আইমণি গগৈ বিহু নৃত্যশিল্পী লোকনৃত্যশিল্পী হিচাপে বিখ্যাত মা এটা শিল্পী সুলভ মন আছিল আৰু আমাৰ ঘৰখনত শিল্পী পৰিৱেশটোও আছে ৰাজনীতিৰ পৰিৱেশো আছে আৰু সমাজৰ লগত কিন্তু জড়িত আৰু মই মোৰ যিখন ঘৰত মই জন্ম হৈছোঁ ৰংদৈ দগাঁৱৰ মই জীয়াৰী মোৰ দেউতাৰ নাম প্ৰবীণ শইকীয়া যোৰহাট চিকেবি কলেজত ইকনমিক্সৰ কলেজ শিক্ষক আছিলে দেউতাকো মই সৰুৰে পৰা দেখিছিলোঁ ৰাজনীতি নকৰিছিলে কিন্তু সমাজৰ লগত অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত আছিলে সেইকাৰণে মই বিয়াৰ আগতো সেইখন ঘৰ বিয়াৰ পাছতো মই এইটো পৰিৱেশ পাইছোঁ আৰু ৰাজনীতিটো সমাজত কাম কৰাৰ ধৰণে দেউতাই কৰি গৈছিল আৰু দেউতা মেম্বৰ গগৈ আইমণি গগৈৰ পৰাই মই আৰম্ভ সৰুৰ পৰা আপুনি সেই পৰিৱেশ পাইছে আৰু ৰাজনৈতিক দায়বদ্ধতা সামাজিক দায়বদ্ধতা আপুনি এইখন ঘৰৰ পৰা লাভ কৰিছে আৰু এটা আপুনি খুব ধুনীয়া কথা ক'লে যে আপুনি আগতেও নিৰ্বাচনত অৱতীৰ্ণ হৈছে যোৱা কাৰ্যকালত আপুনি খুব কম ভোটৰ ব্যৱধানত 1100 ভোটৰ ব্যৱধানত আপুনি কৈছিল নে 700 ভোটৰ 700 ভোট খুব
খুব আচলতে টাফ এখন যুঁজ হৈছিল আৰু আমি সাধাৰণতে এই 700 ভোটৰ মাৰ্জিনটো আমি বিজয়ী বুলিয়ে ধৰা যায় তেওঁকো কাৰণ যুঁজখন খুব নেক টু নেক কণ্টেষ্ট হৈছিলে হয়তো গতিকে আপোনাৰ এটা অভিজ্ঞতা আছে গতিকে সেই অভিজ্ঞতাৰে আপুনি আকৌ এবাৰ যুঁজত নামিবলৈ আগবাঢ়িছে হয়নে প্ৰাৰ্থী তালিকা এতিয়ালৈকে ঘোষণা হোৱা নাই যদি আপোনাক দলে যোগ্য বুলি বিবেচনা কৰি প্ৰাৰ্থিত্ব আগবঢ়ায় তেতিয়াহ'লে আপুনি সমষ্টিবাসীৰ বাবে কি কি উন্নয়ন কৰিব যদি মোক দলে উপযুক্ত বুলি ভাবে কংগ্ৰেছ দলৰ টিকট প্ৰদান কৰে মই কৈছোৱে যে কংগ্ৰেছ দল মোৰ কাৰণে কংগ্ৰেছ সমাজ আৰু মই এগৰাকী যেহেতু মহিলা হয় মহিলাসকলৰ কাৰণে মই স্বাৱলম্বী হ'ব পৰাকৈ কি কৰিব পাৰোঁ কৰ্মক্ষেত্ৰত তেখেতসকলক কেনেকৈ উৎপাদনমুখীৰ যিটো আমাৰ ব্যৱসায় বাণিজ্য উৎপাদনমুখীভাৱে লৈ যাব পাৰোঁ সেইটো চিন্তা চৰ্চা কৰিম আৰু মই তিয়ক সমষ্টিৰ যথেষ্ট ঘূৰা পকা কৰিছোঁ যথেষ্ট শিক্ষিত মানুহ আছে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আৰু তাৰ সমান্তৰালকৈ কিন্তু কৃষিভিত্তিক এলেকা কৃষিৰ লগত জড়িত বহুখিনি আৰু খুব ধুনীয়া খেতি বাতি হোৱাৰ এটা মানে পৰিৱেশ আমাৰ তিয়ক সমষ্টিৰ ৰাইজৰ আছে আৰু কৃষিভিত্তিক এলেকাবিলাকত যদি কৃষিৰ উপযোগীকৈ আমি যদি তেখেতসকলক উৎপাদনমুখী কৰিব পৰা কাৰণে মূলধন হিচাপে ধৰক আমি কিবা কি প্ৰদান কৰিব পাৰোঁ কৃষি সঁজুলি সেইখিনিও গুৰুত্ব আছে তাত দিবই লাগিব সেইখিনি আৰু লগতে আছে কুটিৰ শিল্প গাঁৱৰবাসীৰ মাজত কুটিৰ শিল্পটো যদি আমি বাঁহ বেতৰে হওক বা যিকোনো ক্ষেত্ৰত যদি সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ পুতলা বনোৱা বা আজিকালি মেটেকাৰ পৰা আৰম্ভ কৰি বেগ বনোৱা মহিলাসকলৰ এই সৰু সৰু উদ্যোগবোৰ যদি আমি গঢ়ি তুলিব পাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ তিয়ক সমষ্টিৰ ৰাইজ যথেষ্ট উপকৃত হ'ব আৰু বিশেষকৈ মই মহিলা হয় মই নিজেও বোৱা কটা কাপোৰ পিন্ধি ভাল পাওঁ মই দেখিছিলোঁ যেতিয়া তৰুণ গগৈ চৰকাৰখন আছিল সূতা মূলধন হিচাপে মহিলাসকলক প্ৰদান কৰিছিল আমাক সেইটো সময়ত হাঁহিছিল যে সূতা কম্বলৰ ৰাজনীতি কৰিছিল কিন্তু সেই সময়ত যিটো বহাগ মাহ বা মাঘৰ বিহুৰ আগত মাকুৰ যিটো খিটিক খাটাক শব্দ আজিকালি মোৰ অনুভৱ হয় যেন সেই গাঁৱত সেই পৰিৱেশটো যেন লাহে লাহে অকণমান নোহোৱা হৈছে তৰুণ গগৈ ছাৰে আত্মসহায়ক গোট এইকাৰণে খুলিছিল আৰু যাতে মহিলাসকল স্বাৱলম্বী হ'ব পাৰে হাঁহ কুকুৰাও প্ৰদান কৰা হৈছিল সেই সময়ত আৰু সূতা বিশেষকৈ মূলধন হিচাপে মহিলাসকলক প্ৰদান কৰিছিল হাতৰ মুঠিতে লুকুৱা হাতৰ মুঠিতে শুকোৱা কাপোৰ শিপিনী অসমীয়া শিপিনীয়ে বৈ তোলে বুলি আমাৰ মহামানৱ মহাত্মা গান্ধী ইতিমধ্যে কৈ থৈ গৈছে অসমীয়া শিপিনী আৰু মই ভাবোঁ সেই পৰিৱেশটো যদি ঘূৰাই আনিব পাৰোঁ মহিলাসকলক যদি তাঁতৰ শাল দিয়াৰ যদি ব্যৱস্থা কৰিব পাৰোঁ ক্ষুদ্ৰ ক্ষুদ্ৰ যদি উদ্যোগ গঢ়ি তুলিব পাৰোঁ আৰু সেই সূতা প্ৰদান কৰা হ'ল সূতাৰে তেওঁলোকে গামোচা মেখেলা চাদৰ বৈ তুলিলে আৰু এখন বজাৰ ইতিমধ্যে তৰুণ গগৈ ছাৰে দি থৈ গৈছে সেই বজাৰখনত যদি সূতা সেই তাঁতৰ শালত বোৱা আমাৰ শিপিনী হাতৰ গামোচাখন বা মেখেলা চাদৰযোৰ বোৱা বিক্ৰী কৰি তেখেতসকলে তাৰে উৎপাদিত যিটো তেওঁলোকে লাভৱান হ'ব সেই সামগ্ৰী তেওঁলোকে যদি আকৌ পুনৰ সামগ্ৰী কিনি আনি ঘৰখন পৰিচালনা কৰাৰ লগতে দুটকা এটকা জমা কৰিব পাৰে মোৰ সেইটো এটা হাবিয়াস আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ পথাৰ আমাৰ বজাৰ আমি কৈ আছোঁ শ্লোগানটো দিছে কিন্তু সেই শ্লোগানটো আচলতে কাৰ্য হোৱা নাই যেহেতু আমাৰ মৰমৰ আমাৰ শিপিনীসকলে বৈ তোলা হাতৰ মানে যিটো ধুনীয়া ফুল বাছি উলিয়াই গামোচাখন কিন্তু বহিৰাগত ব্যৱসায় লৈ গ'ল নহয়নে বাৰু আজি আপোনালোকে বজাৰত দেখিব সেই যিখন গামোচা বাহিৰৰ পৰা আহে গুজৰাটৰ পৰা আহে বুলি আমি শুনো অসমৰ শিপিনীৰ হাতেৰে বোৱাখন নহয় সেইখন গামোচাৰ আপুনি গা মুচিবও নোৱাৰে পানীয়ে নুটুকে কিন্তু সেই বজাৰখন আচলতে আমি ধৰি ৰাখিব লাগিব আমি আত্মসহায়ক গোটৰ 10,000 টকা সেই 1200 টকাৰ পিছত লাগি থাকিলোঁ কিন্তু আমি দেখিবলৈ পালোঁ আমাৰ গামোচাখনো অসমীয়া শিপিনীৰ হাতৰ পৰা গুচি গৈছে সেই বজাৰখন যাতে আমাৰ স্বাভিমান আমাৰ জাতীয় সম্পদ আমাৰ জাতীয় মানে আমাৰ কি কম মানে স্বাভিমান সেই গামোচাখন যদি আমাৰ অসমীয়া শিপিনীৰ হাতৰ পৰশত যদি বৈ অসমৰ বজাৰখন যদি দখল কৰিব পাৰে সেইটো কিন্তু মহিলাসকলৰ কাৰণে এটা ডাঙৰ কথা খুব আচলতে কেইবাটাও আপোনাৰ পৰিকল্পনা আছে আৰু মোৰ খুব ভাল লাগিছে যে যদি দলে বিবেচনা কৰে যে মহিলাৰ বাবে সংৰক্ষিত যি আচলতে কথা কোৱা হয় 30% ৰিজাৰ্ভেশ্যন সেই অনুযায়ী যদি মহিলাক আগস্থান দিয়ে দলে নিশ্চিতভাৱে
এই 126টা সমষ্টিৰ 126 গৰাকী প্ৰতিনিধিয়ে যি ধৰণে প্ৰতিনিধিত্ব কৰিব প্ৰত্যেকটো নিজৰ সমষ্টিক তাৰ মাজৰ টিয়ক এটা অন্যতম সমষ্টি ডিলিমিটেশনৰ পাছত নতুনকৈ সৃষ্টি হোৱা এই সমষ্টিটোত এবাৰ সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা এটা সমষ্টি কাৰণ এই সমষ্টিত বিজেপি আৰু অগপই মিত্ৰতাৰে তেওঁলোকে প্ৰাৰ্থী দিব নে তেওঁলোকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব এতিয়ালৈকে স্পষ্ট হোৱা নাই তথাপিও পল্লৱী গগৈৰ যিখিনি পৰিকল্পনা আছে মই আশা কৰিছো যাতে যদি আপুনি জয়ী হয় প্ৰাৰ্থিত্ব লাভ কৰে তেনেহলে ডেফিনেটলি সমষ্টিৰ উন্নয়ন হ'ব কাৰণ মহিলাই কৰিব নোৱাৰা কাম একো নাই হয়নে হয় এতিয়া মই সুধিব বিচাৰিছো আপোনাৰ প্ৰতিদ্বন্দ্বী আপুনি কাক বুলি ভাবিছে এতিয়ালৈকে মোৰ প্ৰতিদ্বন্দ্বী বিজেপি হ'ব নে এজিপি হ'ব মই এতিয়ালৈকে গম পোৱা নাই তেওঁলোকৰ সেই ঠাইখিনি এটা অগপৰ দুৰ্গ হয়নে হয় হয় অগপৰ এটা দুৰ্গ হয় কিন্তু এজিপিয়েও এৰি দিয়া নাই বিজেপিয়েও এৰি দিয়া নাই দুইটা পাৰ্টি লাগি আছে মই সেইকাৰণে তেওঁলোকে কাক টিকেট দিব বা মোৰ প্ৰতিদ্বন্দ্বী কোন হ'ব হয়তো মই বিচাৰ নকৰি মই ভাবিছো আমি দলীয় কৰ্মকৰ্তাসকলে আমি নিজৰ কৰ্তব্যখিনি যুঁজিবৰ কাৰণে মানে কি বস্তু আমাৰ সজুলি প্ৰয়োজন হ'ব আমি যুঁজিবৰ কাৰণে একেবাৰে তৃণমূলৰ পৰা বুথ কমিটি মণ্ডল কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছ আছে এনএছইউ ইউথ কংগ্ৰেছ এই সকলো সেৱা দল আছে আমি তৃণমূল পৰ্যায়ৰ পৰা কেনেকৈ আমাৰ ভেটিটো সবল কৰি তুলিব পাৰো সেইটো আসলে বেছি গুৰুত্ব প্ৰদান কৰিছো আৰু তৃণমূলৰ ভেটি যেতিয়া শক্তিশালী হ'ব তেতিয়া মই ভাবো কোনো প্ৰতিদ্বন্দ্বী থাকিলেও হেতু মানে ফেক্টৰ নহব বহুত বহুত ধন্যবাদ থাকিল পল্লৱী গগৈ আপোনালৈ শুভেচ্ছা থাকিল ধন্যবাদ আৰু আমি আশা কৰিম যে আপুনি যদি দলে যোগ্য বিবেচনা কৰি আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰে আপুনি জয়ী হওক আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল সমষ্টিৰ উন্নয়ন হওক বহুত বহুত ধন্যবাদ আৰু পুনৰবাৰ মই এনকে টিভিৰ সমূহ বিষয়ৰ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো থ্যাংক ইউ